নিশ্চয়কৈ ঋতুমণি উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে ভট্টদেৱ সমন্বয় ক্ষেত্ৰত। আমি ইতিমধ্যে কৈছো যে এইখিনি মুহূৰ্তত যি পতাকা উত্তোলন কাৰ্যসূচী সুউচ্চ বেদীত পতাকা উত্তোলন কাৰ্যসূচী সেয়া কৰিবলৈ আগবাঢ়িছে। সভাপতিগৰাকী আছে, অৰ্থাৎ বৰ্তমানৰ যিগৰাকী সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাই প্ৰথমখন যি পতাকা সেই পতাকা উত্তোলন কৰিব। আমি পোনপটীয়াকৈ দেখুৱাবলৈ যত্ন কৰিম। ভিডিঅ' জাৰ্নেলিষ্ট অৱনী বেজবৰুৱা আছে, অৱনী বেজবৰুৱাই দেখুৱাব। সকলো জাতীয় সাজ পৰিধান কৰি সকলো আগবাঢ়ি আহিছে আৰু সভাপতিগৰাকী আছে, সভাপতিগৰাকীক পোনপটীয়াকৈ দেখুৱাবলৈ যত্ন কৰিছো। খুব সুন্দৰকৈ জাতীয় সাজপাৰ পৰিধান কৰি সভাপতিগৰাকী আজি ওলাই আহিছে আৰু মূল যিখন পতাকা সেই মূল পতাকাখন উত্তোলন কৰিব সভাপতিগৰাকী, অৰ্থাৎ ডক্টৰ সূৰ্যকান্ত হাজৰিকাই মূল পতাকাখন উত্তোলন কৰিব। আৰু সূৰ্যকান্ত হাজৰিকাই পতাকাখন উত্তোলন কৰাৰ লগে লগে প্ৰথম যিটো চক্ৰ আছে সেই চক্ৰটোত অসম সাহিত্য সভাৰ অন্যান্য যি বিষয়ববীয়াসকল আছে সেই বিষয়ববীয়াসকলে উত্তোলন কৰিব। তাৰ সমান্তৰালভাৱে আন এটা চক্ৰ আছে যিটো চক্ৰত 108খন পতাকা ৰখা হৈছে আৰু সেই 108খন পতাকা যিগৰাকী আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি, প্ৰথমখন পতাকা তাৰে কাৰ্যকৰী সভাপতিগৰাকীয়ে উত্তোলন কৰিব। তাৰ সমান্তৰালভাৱে অন্যান্য যিসকল বিষয়ববীয়া আছে সেই বিষয়ববীয়াসকলেও সেই 108খন পতাকা উত্তোলন কৰিব। তাৰ সমান্তৰালভাৱে সেই 108খন পতাকা উত্তোলকৰ ভিতৰত বজালী অঞ্চলৰ বিশিষ্ট ব্যক্তি, সমান্তৰালভাৱে সাহিত্য অনুৰাগী, সাহিত্যপ্ৰেমী বিভিন্ন বিশিষ্ট ব্যক্তিক ইয়াত আমন্ত্ৰণ কৰা হৈছে। তেওঁলোক সকলো জাতীয় সাজপাৰ পৰিধান কৰি ইয়ালৈ ওলাই আহিছে আৰু তেওঁলোকে এই যি পতাকা উত্তোলন এই পতাকা উত্তোলন কৰিব। গতিকে খুব সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আমি ইতিমধ্যেই কালিৰ পৰা দৃশ্যাংশ দেখুৱাই আছো আৰু এইখিনি মুহূৰ্তত অসম সাহিত্য সভাৰ যিগৰাকী সভাপতি সেই সভাপতিগৰাকী পতাকা উত্তোলন কৰিবলৈ আগবাঢ়িছে। খন্তেক পিছতে তেওঁ মূল যিখন পতাকা সেই মূল পতাকাখন উত্তোলন কৰিব। তাৰ সমান্তৰালভাৱে আমি যদি কওঁ যে অসম সাহিত্য সভাৰ এইবাৰ এই যি পাঠশালাৰ দ্বিবাৰ্ষিক অধিৱেশন, এই অধিৱেশন অন্য অধিৱেশনতকৈ ব্যতিক্ৰম হ'ব, কাৰণ ইয়াত এইবাৰ দেখিবলৈ পোৱা গৈছে বহু নৱতম সংযোজন কৰা হৈছে। বিশেষকৈ আমি যদি কওঁ যে বাণিজ্য মেলাৰ পৰিৱৰ্তে এইবাৰ বিজ্ঞান মেলাৰ আয়োজন কৰা হৈছে, যি বিজ্ঞানৰ জৰিয়তে এটা বাৰ্তা যাব সমাজলৈ, অসমৰ প্ৰতিগৰাকী লোকলৈ এটা বাৰ্তা যাব যে সাহিত্য আৰু বিজ্ঞান যে এটা মুদ্ৰাৰ ইপিঠি সিপিঠি, সেই বাৰ্তাও ইয়াৰ পৰা যাব। গতিকে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আজি এই যি সুউচ্চ বেদী, এই সুউচ্চ বেদীত পতাকা উত্তোলন কৰাৰ পাছতে ইয়াৰ বিভিন্ন কাৰ্যসূচীসমূহ আৰম্ভ হ'ব। শ্বহীদ বেদী আছে, শ্বহীদ বেদীত স্মৃতি তৰ্পণ কাৰ্যসূচী আছে, সেই স্মৃতি তৰ্পণ কাৰ্যসূচীও আগবাঢ়িব। তাৰ সমান্তৰালভাৱে বিভিন্ন কাৰ্যসূচী, আমি কৈছোৱে যে কবি সন্মিলন চলি আছে ইয়াতে, যি কবি সন্মিলন আচলতে অখণ্ড কবিতা পাঠৰ দৰে হৈছে, কাৰণ 40 ঘণ্টা ধৰি সেই যি কবিতা পাঠ সেই কবিতা পাঠ চলি থাকিব। গতিকে খুব সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে। সকলোৱে জাতীয় সাজপাৰ পৰিধান কৰি আজি ইয়ালৈ ওলাই আহিছে আৰু সুউচ্চ বেদীত সকলো ইয়ালৈ সুউচ্চ বেদীত যি পতাকা উত্তোলনৰ কাৰ্যসূচী সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ সকলোৱে আগবাঢ়িছে। আৰু এইখিনি মুহূৰ্তত আমি দেখুৱাইছো যে প্ৰধান সম্পাদকগৰাকী সম্বোধন কৰিছে আৰু সূৰ্যকান্ত হাজৰিকা, বৰ্তমানৰ সভাপতিগৰাকী ডক্টৰ সূৰ্যকান্ত হাজৰিকা আগবাঢ়ি আহিছে। তেওঁ মূল পতাকাখন উত্তোলন কৰিবলৈ আগবাঢ়ি আহিছে। আমি পোনপটীয়াকৈ দেখুৱাইছো দৃশ্যাংশ প্ৰতিনিধি দৰ্শকসকলক। ইয়াৰ পৰা বাৰ্তা যাব যে পাঠশালাৰ পৰা বাৰ্তা যাব যে অসম সাহিত্য সভাই এইবাৰ নতুনকৈ ন ৰূপত আগবাঢ়িব, প্ৰতিটো ক্ষেত্ৰতে প্ৰতিটো কাম কাজে ন ৰূপত কাম কৰি নিবলৈ আগবাঢ়িব। কাৰণ নতুনকৈ যিগৰাকী সভাপতি নিৰ্বাচিত হৈছে, এই যি অধিৱেশন এই অধিৱেশনৰ পৰাই তেওঁ নতুনকৈ দায়িত্ব ল'ব আৰু নতুন কমিটিখনক যি দায়িত্ব সেই দায়িত্ব অৰ্পণ কৰিব ডক্টৰ সূৰ্যকান্ত হাজৰিকাই, অৰ্থাৎ বৰ্তমানৰ যিগৰাকী সভাপতিগৰাকী। আৰু দেখুৱাইছো আমি যিসকল সাহিত্য সভাৰ বিষয়ববীয়া, সেই বিষয়ববীয়াসকল সেই সুউচ্চ বেদীত পতাকাৰ তলত সকলো থিয় হৈছে আৰু উত্তোলন কৰিবলৈ আগবাঢ়িছে। খুব সুন্দৰ পৰিৱেশ, সকলোৱে জাতীয় সাজপাৰ পৰিধান কৰি আছে, গায়ন বায়ন আছে, খোল তাল বজাই আদৰণি জনোৱা হ'ব। অৰ্থাৎ পতাকা উত্তোলন কৰাৰ লগে লগে খোল তাল বাজি উঠিব। সম্পূৰ্ণ যি জাতীয় পৰম্পৰা সেই জাতীয় পৰম্পৰা অৰ্থাৎ যি ৰীতি নীতি আছে সেই ৰীতি নীতি অনুসৰিয়েই এই যি পতাকা উত্তোলন কৰিবলৈ আগবঢ়া পৰিলক্ষিত হৈছে। বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ কৰা হৈছে। মই কৈছোৱেই যে বজালী পাঠশালাবাসীৰ যিসকল বিশিষ্ট ব্যক্তি আছে সেই বিশিষ্ট ব্যক্তিসকলক একোখনকৈ পতাকা উত্তোলন কৰিবলৈ দিয়া হৈছে আৰু তেওঁলোক প্ৰতিগৰাকী লোকেই জাতীয় সাজপাৰ পৰিধান কৰি ইয়ালৈ ওলাই আহিছে। আমি পোনপটীয়াকৈ দৃশ্যাংশ দেখুৱাইছো। এয়া সূৰ্যকান্ত হাজৰিকাই কিছু সময় পাছতে পতাকা উত্তোলন কৰিব, কাৰণ আজি হৈছে এই যি প্ৰথম কাৰ্যসূচী, আজিৰ দিনটোৰ অৰ্থাৎ দ্বিতীয় দিনটোৰ প্ৰথমটো কাৰ্যসূচী হৈছে এয়া পতাকা উত্তোলন কাৰ্যসূচী। আৰু তাৰ পাছতে অন্যান্য যিসমূহ কাৰ্যসূচী আছে সেই কাৰ্যসূচীসমূহ আৰম্ভ হ'ব। আমি পোনপটীয়াকৈ দৃশ্যাংশ দেখুৱাইছো। এয়া ভট্টদেৱ সমন্বয় ক্ষেত্ৰৰ দৃশ্য, পাঠশালাৰ ভট্টদেৱ সমন্বয় ক্ষেত্ৰ। আৰু এই সমন্বয় ক্ষেত্ৰৰ পৰা এটা বাৰ্তা পঠাবলৈ তেওঁলোকে চেষ্টা কৰিছে। আমি তেওঁলোকৰ যি এতিয়া বক্তৃতা সেই বক্তৃতাখিনি আমি শুনাবলৈ যত্ন কৰিছো প্ৰতিনিধি দৰ্শকসকলক। সেয়েহে এই অধিৱেশনক যুগমীয়া কৰাৰ মানসেৰে আমি প্ৰথম চক্ৰত ৭৭খন পতাকা আমি সংস্থাপিত কৰিছোঁ আৰু এই পতাকাৰ উত্তোলক হিচাপে উপস্থিত আছে অসম সাহিত্য সভাৰ বিভিন্ন পৰ্যায়ৰ
বিষয়ববীয়া অসম সাহিত্য সভাৰ সন্মানীয় উপসভাপতি ডাক্তৰ গিৰীশ খণ্ডিকৈ মহোদয়, প্ৰাক্তন উপসভাপতি শ্ৰীযুতা মৃণালিনী দেৱী মহোদয়া, অসম সাহিত্য সভাৰ সন্মানীয় কোষাধ্যক্ষ মিহিৰ কুমাৰ বৰুৱাকে প্ৰমুখ কৰি কেন্দ্ৰীয় বিষয়ববীয়া সকল আৰু আদৰণি সমিতিৰ জৰিয়তে আমন্ত্ৰণ জনাই অনা নিৰ্দিষ্ট বিষয়ববীয়াসকল এই চক্ৰত উপস্থিত আছে। দ্বিতীয় চক্ৰত যিহেতু অসম সাহিত্য সভা 108 বছৰীয়া হ'ল, গতিকে আমি তাত 108 গৰাকী ব্যক্তিক আমি উপস্থাপন কৰিছোঁ আৰু সেইসকল ব্যক্তিক আদৰণি সমিতিয়ে পতাকা উত্তোলক হিচাপে আমন্ত্ৰণ জনাই আনিছে। আমি প্ৰতিগৰাকী ব্যক্তিকে আমি পতাকা উত্তোলনস্থলীত আমি নিৰ্দিষ্টভাৱে সমবেত হোৱাৰ বাবে আহ্বান জনাইছোঁ আৰু অসম সাহিত্য সভাৰ তৰফৰ পৰা তেখেতসকললৈ আন্তৰিক শ্ৰদ্ধা ভক্তি আৰু ক্ষমা নিবেদন কৰোঁ। অসম সাহিত্য সভাৰ পতাকা উত্তোলনৰ এক নিজস্ব বিধি আছে, সেই বিধি মই আপোনালোকৰ আগত কৈ দিব বিচাৰোঁ। অসম সাহিত্য সভাৰ পতাকা উত্তোলনৰ প্ৰাক মুহূৰ্তত গুৰুঘাট পৰিৱেশন কৰা হয়। শিল্পীসকলে গুৰুঘাট পৰিৱেশন কৰিব। তাৰ পিছতে মূল পতাকা উত্তোলকক আদৰণি সমিতিৰ তৰফৰ পৰা জাতীয় বস্ত্ৰৰে বৰণ কৰিব। তাৰ পিছতে আমাৰ যিসকল পতাকা উত্তোলকে প্ৰথম চক্ৰ আৰু দ্বিতীয় চক্ৰত পতাকা উত্তোলক হিচাপে থিয় হৈছে, সেইসকল সন্মানীয় পতাকা উত্তোলকক আদৰণি সমিতিৰ তৰফৰ পৰা বৰণ কৰা হ'ব। তাৰ পিছতে অসম সাহিত্য সভাৰ মূল পতাকা অসম সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকা মহোদয়ে উত্তোলন কৰিবলৈ আগবাঢ়িব আৰু এই প্ৰসংগত সহযোগ কৰিব অসম সাহিত্য সভাৰ ৭৭তম পাঠশালা অধিৱেশনৰ পতাকা উত্তোলন উপ সমিতিৰ সন্মানীয় সভাপতি, সম্পাদক আৰু সাধাৰণ সম্পাদক গিৰিধৰ চৌধুৰী মহোদয়। পতাকা উত্তোলনৰ লগে লগে আমি সমবেতভাৱে জাতীয় সংগীত পৰিৱেশন কৰিম আৰু এই জাতীয় সংগীতৰ অন্তত পতাকা উত্তোলক মহোদয়ে এক চমু ভাষণ প্ৰদান কৰিব আৰু এই চমু ভাষণ প্ৰদানৰ লগে লগে আমি কেইটামান ধ্বনি আওৰাম আৰু সেই ধ্বনিকেইটা আপোনালোকে সমস্বৰে দোহাৰিব। এই মুহূৰ্তত আমি পতাকা উত্তোলনস্থলীত আমি পতাকা উত্তোলন উপ সমিতিৰ সন্মানীয় সভাপতি, সম্পাদক আমাৰ আৰু এয়া ভট্টদেৱ সমন্বয় ক্ষেত্ৰৰ পৰা আপোনালোকক আমি কিছু সামগ্ৰিক পৰিৱেশ দেখুৱাইছিলোঁ। যিহেতু সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকা দেৱে পতাকা উত্তোলন কৰিছে, সেই স্থানৰ পৰা আমাক সাংবাদিক ৰূপম দলৈ কিছু পৰিৱেশ দেখুৱালে। পৰৱৰ্তী সময়তো আপোনালোকক আমি ভট্টদেৱ সমন্বয় ক্ষেত্ৰৰ পৰা কিছু দৃশ্য দেখুৱাই যোৱাৰ চেষ্টা কৰিম।